অসমৰ ছয় জনগোষ্ঠীসকলৰ যিটো সমস্যা, তেওঁলোকৰ যিটো জনজাতিকৰণৰ সমস্যা, তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ। আৰু আলোচনা মৰ্মে আমাৰ এটা দলৰ সিদ্ধান্ত আছে যে আমি এইটোত আমি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছিলোঁ। আৰু সেই সমৰ্থন আগবঢ়াৰ বাবেই আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি ছয় জনগোষ্ঠীৰ বিভিন্ন গোটসমূহৰ লগত আমি আলোচনাত মিলিত হৈছিলোঁ। আৰু মিলিত হৈ আমি তেওঁলোকক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে আমি এই বিষয়টো আমি দলীয় হিচাপে আমি আগবাঢ়ি যাম। আৰু সেই সম্পৰ্কত আমি তাৰমানে ইয়াতে বিধানসভা, পাৰ্লিয়ামেণ্ট, ৰাজ্যসভা, লোকসভা আমি প্ৰত্যেকতে আমি এই বিষয়টো উত্থাপন কৰিম। আৰু সেইমতে আমি ইতিমধ্যে আপোনালোকে দেখিছে যে লোকসভা আৰু ৰাজ্যসভাত আমি এই বিষয়টো আমাৰ দুগৰাকীয়ে আমি সাংসদ আছোঁ, এগৰাকী ৰাজ্যসভাত আৰু এগৰাকী মই লোকসভাত আছোঁ। আমি ইতিমধ্যে এই বিষয়টো আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছোঁ। আৰু আমি ভাবোঁ যে এই সংক্ৰান্তত আমি আচলতে পাৰ্লিয়ামেণ্টত বা ৰাজ্যসভাত আমি লোকসভা বা ৰাজ্যসভাত আমি উত্থাপন কৰিয়ে আমি তাৰমানে ক্ষান্ত নাথাকোঁ। আমি এই বিষয়টো সংক্ৰান্তত আমি এই সপ্তাহত, যিহেতু তাৰমানে অহা সপ্তাহত আমি এই বিষয়ে আমি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ, তাৰপিছত হোম মিনিষ্টাৰকো আমি তাৰমানে আমি দুয়োগৰাকী সাংসদে আমি লগ কৰি এই বিষয়টো সোনকালে যাতে নিষ্পত্তি কৰিব পৰা যায়, তাৰ কাৰণে আমি তেওঁলোকক আমি আহ্বান জনাওঁ।